সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি আজি আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মৰাণ নগৰৰ মাজমজিয়াত আমি আজি ৰং তুলিকা প্ৰদৰ্শন আমি কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই কাৰ্যসূচী আমাৰ বিভিন্ন মৰাণ অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যি ছবি, সেই ছবি তেওঁলোকে প্ৰদৰ্শন কৰিছে ইয়াত। আৰু এই ছবিৰ জৰিয়তে তেওঁলোকে জনসাধাৰণক বা ৰাইজক এটা বাৰ্তা দিব বিচাৰে, আমি যিখন পৃথিৱী কল্পনা কৰি থাকোঁ সাধাৰণতে সেউজীয়া এখন পৃথিৱী, প্ৰদূষণমুক্ত এখন পৃথিৱী বা অসম আমি যিখন কল্পনা কৰোঁ তাকেই যাতে আমি ভৱিষ্যতৰ দিনত আমি সেই পৃথিৱীখন যাতে আমি গঢ় দিব পাৰোঁ, তাৰ কাৰণে যি প্ৰচেষ্টা হাতত ল'ব লাগে সেই প্ৰচেষ্টা যাতে আমি হাতত লওঁ, সেই তেনেধৰণৰ এটা বাৰ্তা এই কাৰ্যসূচীৰ জৰিয়তে দেখুওৱা হৈছে বা দিবলৈ চেষ্টা কৰা হৈছে। আৰু ইয়াত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থায়ো এয়া এক বিপ্লৱ হিচাপে আমি লৈছোঁ যে যাতে ভৱিষ্যতৰ দিনত আমি বিচৰা যিখন পৃথিৱী, সেই পৃথিৱীখন যাতে সেউজীয়া পৃথিৱী এখন যাতে প্ৰদূষণমুক্ত পৃথিৱী এখন যাতে আমি পাবলৈ আমি সক্ষম হওঁ। হয়, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সপ্তাহজোৰা কাৰ্যসূচীত আমি প্ৰথমতে আমি চিত্ৰাংকন প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি অনুষ্ঠিত কৰিছোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি এখন বাটৰ নাট আমি ৰূপায়ণ কৰিছোঁ। বাটৰ নাটৰ জৰিয়তে আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে পৃথিৱীখন সেউজীয়া পৃথিৱী এখন যাতে প্ৰয়োজন, গছ গছনি যাতে কটা নহয়, তেনেধৰণৰ এটা বাটৰ নাটৰ জৰিয়তে আমি এটা বাৰ্তা দিছোঁ। তাৰ লগে লগে আমি এখন ৰং তুলিকা প্ৰদৰ্শন আমি কাৰ্যসূচী আমি আজি ৰূপায়ণ কৰিছোঁ। আৰু এখন আমি সজাগতা সভা আমি ৰূপায়ণ কৰিছোঁ। হয়, সপ্তাহজোৰা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি আজি আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মৰাণ নগৰৰ মাজমজিয়াত আমি আজি ৰং তুলিকা প্ৰদৰ্শন আমি কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই কাৰ্যসূচী আমাৰ বিভিন্ন মৰাণ অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যি ছবি, সেই ছবি তেওঁলোকে প্ৰদৰ্শন কৰিছে ইয়াত। আৰু এই ছবিৰ জৰিয়তে তেওঁলোকে জনসাধাৰণক বা ৰাইজক এটা বাৰ্তা দিব বিচাৰে, আমি যিখন পৃথিৱী কল্পনা কৰি থাকোঁ সাধাৰণতে সেউজীয়া এখন পৃথিৱী, প্ৰদূষণমুক্ত এখন পৃথিৱী বা অসম আমি যিখন কল্পনা কৰোঁ তাকেই যাতে আমি ভৱিষ্যতৰ দিনত আমি সেই পৃথিৱীখন যাতে আমি গঢ় দিব পাৰোঁ, তাৰ কাৰণে যি প্ৰচেষ্টা হাতত ল'ব লাগে সেই প্ৰচেষ্টা যাতে আমি হাতত লওঁ, সেই তেনেধৰণৰ এটা বাৰ্তা এই কাৰ্যসূচীৰ জৰিয়তে দেখুওৱা হৈছে বা দিবলৈ চেষ্টা কৰা হৈছে। আৰু ইয়াত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থায়ো এয়া এক বিপ্লৱ হিচাপে আমি লৈছোঁ যে যাতে ভৱিষ্যতৰ দিনত আমি বিচৰা যিখন পৃথিৱী, সেই পৃথিৱীখন যাতে সেউজীয়া পৃথিৱী এখন যাতে প্ৰদূষণমুক্ত পৃথিৱী এখন যাতে আমি পাবলৈ আমি সক্ষম হওঁ। হয়, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সপ্তাহজোৰা কাৰ্যসূচীত আমি প্ৰথমতে আমি চিত্ৰাংকন প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি অনুষ্ঠিত কৰিছোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি এখন বাটৰ নাট আমি ৰূপায়ণ কৰিছোঁ। বাটৰ নাটৰ জৰিয়তে আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে পৃথিৱীখন সেউজীয়া পৃথিৱী এখন যাতে প্ৰয়োজন, গছ গছনি যাতে কটা নহয়, তেনেধৰণৰ এটা বাটৰ নাটৰ জৰিয়তে আমি এটা বাৰ্তা দিছোঁ। তাৰ লগে লগে আমি এখন ৰং তুলিকা প্ৰদৰ্শন আমি কাৰ্যসূচী আমি আজি ৰূপায়ণ কৰিছোঁ। আৰু এখন আমি সজাগতা সভা আমি ৰূপায়ণ কৰিছোঁ। হয়, সপ্তাহজোৰা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990